मङ्गलं भगवान् विष्णु मङ्गलं गरुडध्वज मङ्गलं पुण्डरीकाक्ष मङ्गलाय तनो हरि। কালকেতু যুবৰাজ, আজি মোৰ পৰম ভাগ্য হয় যুবৰাজ। সমৰ্পিলো ভগিনী মোৰ হলক্ষণ হজ পাত্ৰৰ হাতত। ভগিনী পতি ৰূপে আহি শান্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল। কালকেতু যুবৰাজ, যদিও বা ভগিনীক আজি মই যাচিম বিদায়, তথাপিতো হোৱা নাই মই অলপ বিখাদিত। যুৱৰাজ, প্ৰতিটো ধূলিকণা এই ৰাজ কাৰেঙৰ আজি যেন আনন্দত হল মতলীয়া। শান্ত বসুদেৱক পাই সকলো যেন উন্মাদ। ধন্য ধন্য কালকেতু, বসুদেৱ দৈৱকী বিবাহৰ সুন্দৰ প্ৰস্তুতি কৰাৰ বাবে সঁচাকৈ তুমি ধন্যবাদৰ প্ৰাপ্ত। যুৱৰাজ, এই সকলো আপোনাৰেই কৃতিত্ব। তথাপিতো কালকেতু যুৱৰাজ, একেটি কথাই আজি মোক বাৰে বাৰে কৰিছে বিচলিত। কি কথা যুৱৰাজ? আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুৱৰাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যা কিবাদৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাতত। সৈন্য কৰি কংসৰ হৃদয়, সৈন্য কৰি মথুৰাৰ কাৰেং, গুচি যাব দৈৱকী আজি যাদৱপুৰলৈ। যুৱৰাজ, এইটো হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। যুৱৰাজ, হয় যদি আপুনি নিজেই শোকত আকুল, আজৰি দৈৱকীক বাৰু কোনে দিব সান্তনা? তথাপিতো কালকেতু যুৱৰাজ, মনে মোৰ নামানে প্ৰভু। দৈৱকী প্ৰাণ মোৰ নয়নৰ মনে পঠাই দৈৱকীক দূৰ দূৰলৈ।
ভাগনক হৃদয়েৰে কিবাদৰে থাকোৱেই অন্য কাৰেঙত কালেকত দুৰ্বল নহ'ব আপুনি যুৱৰাজ পাহৰি নাযাব আপোনাৰ নিজৰ কৰ্তব্য নাই যোৱা পাহৰি মই কৰ্তব্য নিজৰ কালকেতু যুৱৰাজ জীৱাদৰে সুসম্পন্ন হ'ল মোৰ ভগ্নীৰ বিবাহ কাৰ্য চাবা যাতে উৎসৰ্গিত যৌতুক ৰাজি আজিয়েই নিয়া হয় বৰকন্যাৰ যাত্ৰাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18খন ৰথ যাব ৰত্নৰে ৰঞ্জিত 18খন যুৱৰাজ 15,000 ঘোঁৰা 400 হাতী আৰু লগত যাব দাস দাসী 100ৰো অধিক অপেক্ষিছো মাথো দজোৱা দেখো সুন্দৰ কালকেতু হেৰাগুণ উৎসৰ্গিত যৌতুক ৰাজি এই মুহূৰ্ততে বৰকন্যাৰ যাত্ৰাৰ লগত নিবলৈ সাজু কৰা যুৱৰাজ সুন্দৰ চমৎকাৰ কালকেতু অতি চমৎকাৰ যুৱৰাজ মই নিজেই ৰথৰ বাঘ চৰি ধৰি বৰ কন্যাৰ যাত্ৰাৰ নেম আগুৱাই চালক ৰূপে লভি অপাৰ আনন্দ কালকেতু লগত থাকিব মোৰ ভগিনীপতি সন্মানিত অতিথি বহুদেৱ কালকেতু যুৱৰাজ ঘৰাগৈ সংযোগ সেৱে তুমি দেশ ঘোৰা দুটি শুভযাত্ৰা আৰম্ভ হওঁ এই মুহূৰ্ততে যুৱৰাজ তীক্ষ্ণ ঘোঁৰা হওঁ ৰাখিছো কাষ ততালিকেই কৰিম সংযোগ বেশ উত্তম কালকেতু নাকান্দিবি দৈবকী তোৰ জীৱনৰ এই শুভ মুহূৰ্ত নটকিবি জগত নেদিবি বেজান আৰু এই দাদা আজি তই বৃত্তি গৃহৰ পৰা প্ৰতি সময় প্ৰতি গৃহলৈ যাবলৈ ওলাইছ
এই দৈবকী আজি তোৰ মহা আনন্দৰ দিন দাদা দৈবকী ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই দৈবকী তেনেকৈ কৈ তই মোক কিয় অপৰাধী কৰিব খুজিছ দৈবকী শৈশৱৰে পৰা যি অকপট স্নেহেৰে বান্ধি ৰাখিছো এই অভাগা দাদা তাক মই কেতিয়াও নাপাহৰো দৈবকী দাদা নাপাহৰো ময়ো চিৰদিনী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দৈবকী নাকান্দিবি বকুদে যুৱৰাজ সমৰ্পিলো ভগিনী মোৰ তোমাৰ হাতত হাজলি ভনীটি মোৰ অতি আলাকৰ ভাল বেয়া তাই একোকে নাজানে ক্ষমাই মুখন জানি অৰ্ধাংগিনী বুলি ভাবি তাইৰ শত অপৰাধ তুমি কৰিব মাৰ্জনা কিন্তু মনত ৰাখিব বকুদে তোমাৰ অপথ্য স্নেহৰ পৰা মোৰে আজৰি ভনীটি কাহানিও যেন নহয় বঞ্চিতা যুৱৰাজ সোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল তাক মই ৰাখিম অক্ষুণ্ণ আদেশ মই নকৰো লংঘন আদেশ নহয় বকুদে সি মাত্ৰ মোৰ অনুৰোধ দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি হৈছে তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি মন পতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সম্ভাষণ জনাবি বিকি দাদা তোমাৰ আদেশ মই পালিত সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱনী পথত দৈবকী কৰ্তব্যৰ তাৰণাত পৰিতোষ যদি কেতিয়াবা কৰিছিলো মই ৰূহ ব্যৱহাৰ আজি এই বিদায়ৰ ক্ষণ দাদাৰৰ মুখলৈ চাই তই যেন সকলো যাওঁ পাহৰি এই দৈবকী পতিৰ গৃহত লক্ষ্মী স্বৰূপী হৈ শত সিংহ সম শক্তিবন্ত সন্তানৰ জনম ভাবি গল আশীৰ্বাদ কৰিছো দুয়োৰে যুগ্ম জীৱন হৰ গৌৰী হওক বসতি উঠা বকুদে উঠ দৈবকী উঠ বলা দুই এভে কৰাকৈ ৰথ আৰোহণ আৰু মই নিজেই ৰথৰ বাঘ জৰি ধৰি ৰথ সঞ্চালন কৰি তোমালোক দুয়োকে থৈ আহোঁ যাদৱপুৰ বলা দাদা
দেবকী দাদা আয়তে সকল মাঙ্গলিক ধন্যীৰে বাসুদেৱ দৈবকী জনোৱা বিদায় সম্ভাষণ বলক যুবরাজ। বলা কোনে অট্টহাস্য কৰে অন্য গগন হেরো মূর্খ কঙ্খ মুখেই উদ্দেশ্য করি অট্টহাস্য করে অন্য গগন হেরো মূর্খ কঙ্খ জি তৈয়গির বিয়াপতি মহাসমারোহে আপন পাহৰা আজি মূৰ্খ কঙ্খ তই স্নেহৰ ভগ্নী তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলা ক্রমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলা ক্রমে মনত পেলা কঙ্খ তোৰ সেই ধৈৰ্য্যটিৰ অভিশাপ মনত পেলা তোৰ সেই ধৈৰ্য্যটিৰ অভিশাপ মৰণৰ দিনটোৰ দুৰন্ত হ'ল চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা সাৱধান 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 মিছা 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 সঁচা অতি সঁচা মনত পৰিছে মোৰ এই ধৈৰ্য্যটিৰ অভিশাপ আজি আনন্দতে আপন পাহৰি পেলাইছো মোৰ নিজৰে ভৱিষ্যত সাৱধান কৰি দিছে মোক আগ্ৰহীবাণীয়ে মৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো সাজু আছো যুবরাজ, পালিব নেই। ঘৰুৱা বিজুলীৰ বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মত্ত পূজা পলাও ক্লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা এফালৰ পৰা বধ কৰা বলিয়া ততাল হাতী তুৰন্তে অনাই মেলি দিয়া তুমি
দূৰে দূৰে ৰজসাগৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে এই কালকেতু সদায় প্ৰস্তুত আপোনাৰ আদেশ পালিবৰ হেতু আজি মথুৰাত সৃষ্টি কৰিম মই কাল বিভীষিকাৰ দয়া নাই ক্ষমা নাই আজি এই কালকেতুৰ অন্তৰত বীৰগণ ধ্বংসলীলা আৰম্ভ কৰা বহুদে নতুন মিতি স্নেহৰ ভগিনী দৈৱকী দাদা ভৱিষ্যত ভাগ্য লিপি মোৰ কাণ পাতি শুনিলি নহয় যে মিলন বান্ধোনেৰে বান্ধি দিছিল দুইটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে হেনো কংসৰ মৰণ জোৰাদি আনন্দ কৰিলো প্ৰদান আৰু তাৰেই দিলা তুমি মোক উচিত প্ৰতিদান কি কৰিবা বসুদে হঠাৎ অমৃত গৰল উঠিল বেশ কথা এইয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ স্নেহ মমতা আছিল যত মানে সকলোতে বিখৰ দিছো মই এই মুহূৰ্ততে সমন্ধৰ নাক বাসাজি মই কিছু দৰিয়াই খৰ্গ হস্তে দৈৱকী হৰি শিৰচ্ছেদ মুক্ত হ'ব খোজো মোৰ মৃত্যুৰ দুৱাৰ থম ৰুদ্ধ কৰি মই চিৰকাললৈ কোৱা কোৱা দাদা কোৱা কিবা হেতু অনৰ্থ ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাহে শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্যত মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় নাই নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰা প্ৰজা যত মানে অপৰাধী মূৰ্খ কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে
সীমাদ্ৰী লম্ভিছে অসুদেৱ হত্যা কৰি ভগ্নীক তোমাৰ মৰণকো ৰোধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই মেলাই বিঘিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্ব শক্তিমান যেনে ইচ্ছা তেনে বিধান প্ৰথমে মই দৈৱকীক কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কংসক কৰিব পাৰে নিধন সাজু দৈৱকী তই মৃত্যুৰ বাবে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্তে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা দাদা নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহেন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দাদা দেৱতাৰ দান বুলি মুখে তাক মই কৰিম গ্ৰহণ কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে খতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়তে পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দেৱ পৰিচয় সুন্দৰ যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ সাজু দৈৱকী তই মৃত্যুৰ বাবে তাৰো আছে এটি সহজ উপায় দৈৱকী জীয়াই থাকিব আৰু তোমাৰো একো অনিষ্ট নহব কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা তাৰ পৰিৱৰ্তে যুৱৰাজ তাৰ পৰিৱৰ্তে কি তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততেই ভূমিষ্ঠ হব তাৰ পাছতে এটি কৰি আনি দিম মই তোমাৰ আগত হত্যা কৰি হবা সাৱধান তুমি নিজ ইচ্ছামতে
অসম্ভৱ স্বামী, অসম্ভৱ। নজনাবা তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। নাই এনে কোনো মাতৃ এই ধৰাৰ বক্ষত বিষয় দিব পাৰে গৰ্ভজাত সন্তান। ভালদৰে ভাবি চোৱা বসুদে, তুমি ভালদৰে ভাবি চোৱা। সঁচাকৈ পাৰিবানে প্ৰতিজ্ঞা পালিব? সঁচাকৈ পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা তেন্তে মোৰ নাই অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি সাপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততেই জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। সাক্ষী আজি দেৱতা মণ্ডলী, সাক্ষী আজি তব ৰাতুল চৰণ, সাক্ষী আজি সেই অৰ্ধাংগিনী মোৰ। আজি তব সন্মুখত বসুদেৱে যি কৰিছে প্ৰতিজ্ঞা, আখৰে আখৰে তাক মই কৰিম পালন। কিয় কৰিলা তুমি এনেকুৱা বিকট প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুতময়, এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ প্ৰস্তুত কৰাগৈ নিজকে। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। ধন্য ধন্য কালকেতু, বধ কৰা যাকে ইচ্ছতে পোৱা, এফালৰ পৰা বধ কৰা। ধ্বংসলীলা চলাই যোৱা। বুজক দেখক জগতে, বুজক বিশ্বই, কংসৰ শকতি, কংসৰ বীৰত্ব কিমান। হৰিয়েৰ 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 পিখাচিনী বন্ধ কৰা দাদা, বন্ধ কৰা।
ওচৰতে দৈৱ কি